নমস্কাৰ মহোদয়খন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল ক্ৰিয়েটৰ ইউটিউব চেনেল আৰু আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে আপোনাৰ যিখন ড্ৰাইভিং লাইচেন্স আছে সেই লাইচেন্সৰ সৈতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো কেনেকৈ লিংক কৰিব আৰু মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। এতিয়া যিহেতু আপোনালোকৰ যিখন ড্ৰাইভিং লাইচেন্স আছিলে য'ত মানে আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু ফোন নম্বৰটো লিংক নাছিলে সেইখনৰ সৈতে আপুনি আধাৰ কাৰ্ডটো আৰু ফোন নম্বৰটো লিংক কৰিব লাগিব। তাৰ বাবে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলৰ কোনোবা এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত আপোনালোকে চাৰ্চ কৰিব পৰিবহন.gov.in বুলি আপোনালোকে চাৰ্চ কৰিব। মোৰ ৱেবছাইটটো আপোনালোকে ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰ পৰা গৈও উলিয়াই ল'ব পাৰিব। আৰু অলপ দেৰি আপোনালোকে ৱেইট কৰিব, ইয়াত পেজটো লোডিং হোৱালৈকে আপোনালোকে অলপ দেৰি ৱেইট কৰিব লাগিব। আৰু অলপ দেৰি ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব, এটা হৈছে বাহন আৰু এটা হৈছে সাৰথি বুলি। আপোনালোকে সাৰথি অপশ্যনটোৰ তলত যিটো লিংক দেখিবলৈ পাইছে তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি অলপ দেৰি ৱেইট কৰিব। অলপ দেৰি ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ আকৌ অ'পেন হ'ব। ইয়াত প্ৰথমে আপোনালোকে দেখিবলৈ পাইছে যে DL নম্বৰটো এণ্টাৰ কৰিবলৈ দিছে। আপোনালোকৰ যিখন ড্ৰাইভিং লাইচেন্স আছে তাৰ নাম্বাৰটো আপোনালোকে ইয়াত শুদ্ধকৈ এণ্টাৰ কৰি ল'ব। তাৰ পাছৰ বক্সটো আপোনালোকৰ যিখন ষ্টেট হয় সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থটো আপোনালোকে যিটো শুদ্ধ হয় সেইটো আপোনালোকে চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ যিটো তলত কেপচাৰ কোড দেখিবলৈ পাইছে সেইটো আপোনালোকে শুদ্ধকৈ এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পিছত ছাবমিট বুটামটো ক্লিক কৰি দিব আৰু অলপ দেৰি ৱেইট কৰিব। ছাবমিট বুটামটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ এটা নতুন পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাব যে এটা আধাৰ নাম্বাৰ আৰু ভাৰ্চুৱেল ID বুলি। আপোনালোকে আধাৰ নাম্বাৰটো আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে 12টা সংখ্যাৰ যিটো আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ আছে সেইটো শুদ্ধকৈ এণ্টাৰ কৰিব লাগিব। ময়ো মোৰ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি লৈছোঁ। তাৰপিছত আপোনালোকে তললৈ মন কৰিব যে 3টা এগ্ৰী বুটাম আছে, আপোনালোকে সেই 3টা এগ্ৰী বুটামত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত জেনেৰেট OTPত ক্লিক কৰিব। জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ড লিংক থকা মোবাইল নাম্বাৰত আপোনালোকৰ এটা OTP লাভ কৰিব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকৰ OTPটো নাযায় তেনে ক্ষেত্ৰত আপুনি ৰিচেণ্ট OTP কৰিব পাৰিব। ৰিচেণ্ট OTP কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰত আকৌ এটা OTP যাব, আপোনালোকে সেইটো ইয়াত এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি হোৱাৰ পিছত তলত এটা অপশ্যন দেখিলে হ'ব যে অথেণ্টিকেশ্যন বুলি, আপোনালোকে তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ লগে লগে আকৌ এটা নতুন পেজ আপোনালোকৰ সন্মুখত শ্ব' হ'ব আৰু ইয়াতে সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকৰ দেখুৱাই দিব। আপোনালোকৰ নাম শুদ্ধ আছেনে নাই, ফটো আদি কৰি সকলোবিলাক ইয়াত দেখিলে পাব। তাৰপিছত আপোনালোকে তলত এটা প্ৰচিড বুলি অপশ্যন দেখিলে পাব, তাত আপোনালোকে ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত অলপ দেৰি ৱেইট কৰিব। অলপ দেৰি ৱেইট কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছটো শ্ব' হ'ব। ইয়াতে আপোনালোকে আকৌ প্ৰচিডটোত ক্লিক কৰিব। তাৰপিছত ইয়াত দেখিলে পাব যে নিউ এণ্টাৰ মোবাইল নাম্বাৰ বুলি আছে। আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব যিটো আপোনালোকে লিংক কৰিব বিচাৰে। আপোনালোকে দুইটা বক্সতে একেটা মোবাইল নাম্বাৰ এণ্টাৰ কৰি ল'ব। মই এতিয়া মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি লৈছোঁ আৰু দুইটা বক্সত এণ্টাৰ কৰি হোৱাৰ পিছত আপোনালোকে আকৌ প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। মই মোৰ মোবাইলত অহা OTPটো ইয়াত এণ্টাৰ কৰি লৈছোঁ। আপোনালোকৰ যিটো OTP লাভ কৰিছে সেইটো ইয়াত এণ্টাৰ কৰি ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ এনেকৈ শ্ব' হ'ব। আপোনালোকে ইয়াত প্ৰচিডটোত ক্লিক কৰি দিব। এতিয়া আপোনাৰ 100% কাম হৈ গৈছে। আপোনালোকে অলপ দেৰি ৱেইট কৰিব। এয়া আপোনালোকৰ আহি গৈছে। আপোনালোকৰ এতিয়া আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ লিংক কামটো হৈ গৈছে। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় আই অসম।